নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। ৰাতিপুৱা 5:15 হৈছে। ছোৱালীজনী কেৰাটে ক্লাছ পঠিয়াই পেলাই মই নিজৰ কামত লাগি গৈছোঁ। প্ৰথমে ভিতৰত থকা টাবখিনি মই চব বাহিৰত কৰিছোঁ। বাহিৰত উলিয়াই পেলাই মই তাত পানী দিলোঁ, কাৰণ বহুত দিন বৰষুণ নপৰাৰ কাৰণে ফুলবিলাকেও পানী পোৱা নাই। চোতাল সাৰি পেলাই আজৰি হৈছোঁ। মই প্ৰথমে শোৱাৰ পৰা উঠিয়ে মই চোতালখিনি সাৰোঁ। চোতালখিনি সাৰোঁতে ৰাস্তাৰ পিনে চালোঁ, কোনো এটা মানুহ নাই, কাৰণ ৰাতিপুৱা বেছি হোৱা নাই, গতিকে কোনো সাৰ পোৱা নাই চাগে। তাৰপিছত মই ভিতৰত আহি পেলাই বাহিৰঘৰ সাৰিছোঁ। বাহিৰত দেখিছোঁ অলপ বৰষুণ, বেছি জোৰকৈ পৰা নাই, অলপ পৰিছে। তাৰপিছত আহি মই ল'ৰাটোক উঠালোঁ। তাৰ টোপনি ভাঙা নাই, তেওঁ উঠাই পেলাই মই গোঁসাই ঘৰত সোমাই পেলাই গোঁসাই ঘৰ চাফা কৰিলোঁ, কাৰণ গোঁসাই ঘৰ পূজা কৰোঁতে মোৰ আধা ঘণ্টা 45 মিনিট লাগি যায়। ধুনীয়াকৈ মই পূজা চূজা কৰি পেলাই সেৱা কৰিছোঁ। তাৰপিছত দেখিছোঁ দুটা আহি পাইছে মন্দিৰত, সিহঁতেও সেৱা কৰিছে। তাৰপিছত মন্দিৰত সেৱা কৰি মই ধুমাধুম ব্ৰেকফাষ্ট বনোৱাত লাগিছোঁ, কাৰণ অলপ পিছত স্কুল যোৱা সময় হ'ব। ল'ৰা ছোৱালী ভাত খাই পেলাই স্কুল যায়, মই ভাত খুৱাই পেলাই স্কুল পঠিয়াওঁ, কাৰণ টিফিন কেতিয়াবা খায় নাখায়। তাৰপিছত লগে ব্ৰেকফাষ্ট বনাই লগে মই দেখিছোঁ ল'ৰাটোৰ হোমৱৰ্ক হোৱা নাছিলে, কাৰণে হোমৱৰ্কটো কৰাই লৈছোঁ। মই ৰাতি হোমৱৰ্ক নকৰাওঁ, মই ৰাতিপুৱাই হোমৱৰ্কটো কৰাওঁ। তাৰপিছত স্কুল ড্ৰেছ ৰেডি কৰিছোঁ। আজি শনিবাৰ, গতিকে হোৱাইট ড্ৰেছ আছিলে। ছোৱালীজনী নিজৰ বেগটো নিজে ৰেডি কৰে, কিন্তু ল'ৰাটোৰ বেগটো ৰেডি কৰি দিব লাগে। তাৰ বেগটো ৰেডি কৰি পেলাই মই ল'ৰাটোক ৰেডি কৰিলোঁ। হয়তো শনিবাৰৰ ড্ৰেছটো বেলেগ হয়। তাক ৰেডি কৰাৰ পিছত সি আইতাকৰ ওচৰত সদায় যায়, কাৰণ জোতাটো মই বান্ধি দিলে নহয়, তাক আইতাকেহে বান্ধিব লাগে। গতিকে আইতাক, এই টিকলিজনীক দেখিছে, এই নিমখখিনি চেলেকি পানী খাই আছে। ইমান দুষ্ট ছোৱালীজনী, নিমখখিনি চেলেকিছে, পানী খাইছে, আকৌ নিমখ চেলেকিছে, পানী খাইছে। এয়া চাওক, মোৰ ল'ৰা কিন্তু এইটো আগৰে অভ্যাস দেই, স্কুল যোৱাৰ সময়ত সদায় আইতাকক সেৱা কৰে। ছোৱালীজনীও তেনেকৈ যাওঁতে স্কুলত সেৱা কৰে। দুটাকে স্কুল পঠোৱাৰ পিছত দীঘলকৈ এটা উশাহ লৈছোঁ। উশাহ লোৱাৰ পিছত দেখিছোঁ ঘৰৰ অৱস্থা নাই। ৰাতিপুৱা 8:30 বাজিছে আৰু ঘৰৰ গতি এইটো। গতিকে মই চব কাম বন বাদ দি প্ৰথমে ঘৰখন মিলোৱাত লাগিলোঁ। এইটো মোৰ ডেইলিৰ কাম। সিহঁতক স্কুল যোৱাৰ পিছত মই সদায় ঘৰখন ধুনীয়াকৈ মিলাই দিওঁ। ধূলিবিলাক সদায় চাফা কৰিব লাগে, কাৰণ ৰাস্তাৰ কিনাৰৰ ঘৰ যে, ধূলিবোৰ আহি পেলাই চব ভিতৰতে সোমাইহি। গতিকে ধুনীয়াকৈ মই চফা তফা মিলাই লৈছোঁ। এইটো মোৰ ৰুটিন হয়, ডেইলি মই এইটো কাম কৰিবই লাগে। তাৰপিছত বাহিৰত ৰখা টাবখিনি যে মই ৰাতিপুৱা পানী দিছিলোঁ, গোটেইখিনি ভিতৰত আনি পেলাই আকৌ ধুনীয়াকৈ সজাই দিছোঁ। আকৌ দুদিনমানৰ পিছত আকৌ টাবটো ওলাম। এয়া চাওক, মোৰ ঘৰ মিলোৱা হৈ গ'ল। গোটেইখিনি ঘৰ মই ধুনীয়াকৈ চিজিল কৰি ল'লোঁ। তাৰপিছত বহিছোঁ চাহ খাবলৈ। মোৰ জাজনী আহিছে, তাই চাহ বনালে। তাই অৱশ্যে ইয়াত নাথাকে। আপোনালোকৰ দিনটো কেনেকৈ যায় ক'বচোন মোক। বাই।